এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে চৰকাৰী ঘৰ পাবৰ কাৰণে আৰু মাৰ্চ মাহত কিন্তু আপোনালোকে জিঅ'টেকিং কমপ্লিট কৰিছিলে, তাৰ পিছত আপোনালোকে ইকেৱাইচি কমপ্লিট কৰিছিলে। বহুতো হিতাধিকাৰীসকলৰ কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টখন ওলাই গৈছে আৰু কিছুমানৰ কিন্তু আপোনালোক ওলোৱা নাই। গতিকে এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জিঅ'টেক ঘৰৰ যিটো লিষ্ট ওলাইছে ইতিমধ্যে, আৰু সেই লিষ্টত কিন্তু আপোনালোকে লিষ্টৰ নামখন চাই পেলাই আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কালেক্ট কৰি থৈ দিব। আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি কিন্তু আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ চৰকাৰী ঘৰৰ বা জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকাটো কেতিয়া সোমাব, মানে কিমান টকা সোমাব, আপোনালোকে কি কি কৰিছিলে, গোটেইখিনি কিন্তু আপোনালোকে ডিটেইলছত পাই যাব। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম যে আপোনালোকে সেই ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা ইকেৱাইচি কমপ্লিট হোৱা লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাই দিম, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা বা আপোনালোকে জিঅ'টেক ঘৰৰ যিটো ভেৰিফিকেশ্যন লিষ্ট আছে সেই লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে কিন্তু পোনপ্ৰথমতে আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে, আৰু আপোনালোকে কিন্তু মোৰ হোৱাটছআপ চেনেলত বিনামূলীয়াকৈ জইন হ'ব পাৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে মই হোৱাটছআপ চেনেলত আপ টু ডেট কৰিয়েই থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ পেলাই আপোনালোকে এই লিংকখন পাই যাব, আৰু লিংকত ক্লিক কৰি কিন্তু ডাইৰেক্টলি আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ অহাৰ লগে লগে কিন্তু আপোনালোকে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব, আৰু আপোনালোকে ইয়াত চাব যে ABCD আখৰে বহুতখিনি অপশ্যন আপোনালোকৰ দিয়া হৈ আছে। আপোনালোকে চাব একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি আই নম্বৰত আহিব, আৱাজ প্লাছ ৰিপৰ্টছ বুলি লিখা আছে, আৰু 1 নম্বৰত আপোনালোকৰ লিখা হৈ আছে কেটেগৰী ৱাইজ আৱাজ প্লাছ ডাটা চামাৰি। গতিকে আমি ইয়াতে প্ৰথমতে ক্লিক কৰিব লাগিব ভেৰিফিকেশ্যন যিটো লিষ্ট আছে লিষ্টখন চেক কৰিবলৈ। তাৰপিছত আপোনালোকে গোটেই আছামটো চিলেক্ট কৰি ল'ব, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু তাৰপিছত কিন্তু আপোনালোকে আছামটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। মই এক্সাম্পলৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ মানে যিটো ব্লক আছে সেই ব্লকখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। সেই ব্লকখন আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ লিখা আছে এখন অংক পাতি দিয়া হৈ আছে, অংকটো আপোনালোকে কেপচা হিচাপত এইটোত বহুৱাব লাগিব। গতিকে ইয়াত মোৰ আছে 15 + 10, গতিকে 25। মই 25খন বহুৱাই দিছোঁ। বহুৱাৰ পাছত আমি ছাবমিটত যেতিয়া ক্লিক কৰিম তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন আপোনালোকৰ লোডিং কৰা হ'ব, বা আপোনালোকৰ যিটো নাম আছে সেই নেমখন আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ মানে গাঁৱত কিমানটা ঘৰৰ কাৰণে জিঅ'টেক হৈছে বা কিমানজনৰ হোৱাৰ নাই, গোটেইখিনি কিন্তু আপোনালোকে ইয়াতেই চেক কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে চেক কৰাৰ পাছত কিছুদিন পূৰ্বে এতিয়া বৰ্তমান কিন্তু আপোনালোকে মানে কিমানজনে ভেৰিফিকেশ্যন কৰিছে অকল সেই সংখ্যাটো আহিছে, আৰু কোন পঞ্চায়তত কিমানজনে কৰিছে সেইটো অকল আহিছে, আৰু ST SC এইবিলাক চিলেক্ট কৰি দিছে। আৰু যিসকলে ধৰি লওক আপোনালোকে আৰু কেইদিনমান গ'লে কিন্তু আপোনালোকে চাব পাৰিব যে আমুক পঞ্চায়তত, এক্সাম্পল হিচাপে মই ধৰি লৈছোঁ ইয়াত আপোনালোকৰ বালিডুংগা পঞ্চায়ত বুলি লিখা আছে, এই পঞ্চায়তত আপোনাৰ 385 জনে হেৰি কৰিছে, আৰু 385 জনৰ হেৰিটো ডাইৰেক্টলি কিন্তু আৰু কেইদিনমান পিছতে লিষ্টখন আহি যাব। আৰু এই লিষ্টখনত নাম থকা প্ৰত্যেকজন হিতাধিকাৰীয়ে কিন্তু আপোনালোকে জিঅ'টেক ঘৰখন আপোনালোকে আৰু 1 মাহমান পিছতে আপোনালোকে জিঅ'টেক ঘৰৰ যিটো প্ৰথম কিস্তি টকা আছে সেই টকাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলটো আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।